কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি দশমমান শ্ৰেণীৰ গণিতৰ প্ৰথম মূল্যায়নৰ প্ৰশ্ন কাকত এখন লৈ আহিছোঁ। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটোত কৈছে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তলৰ কোনটো বৰ্গ সংখ্যা নহয়? চাৰিটা সংখ্যা দিয়া আছে, ইয়াৰ ভিতৰত কোনটো বৰ্গ নহয় বুলি আমাক কৈছে। আমি জানো যিবিলাক সংখ্যাৰ এককৰ ঘৰত আমাৰ কি থাকে 2, 3, 7, 8 এইবিলাক থাকে, এইবিলাক কেতিয়াও বৰ্গ সংখ্যা নহয়। যিহেতু ইয়াত আমাৰ 572 লাষ্টত কি আছে 2 এককৰ ঘৰত 2 আছে, গতিকে এইটো আমাৰ বৰ্গ সংখ্যা নহয়। আমি মনত ৰাখিব লাগে কি থাকিব লাগে 2, 3, 7, 8 এইবিলাক যদি থাকে এইটো কেতিয়াও আমাৰ বৰ্গ সংখ্যা নহয়। আৰু যদি আমাৰ 0 থাকে তেতিয়াহ'লে আমাৰ কি হ'ব লাগিব 0বিলাক জোৰ কৰি থাকিব লাগিব, মানে 2টা নহ'লে 4টা এনেকৈ জোৰ কৰি থাকিব লাগিব। নেক্সটত কৈছে যদি m n ৰ ঘনমূল তেন্তে n ৰ মান হ'ব। যদি আমাৰ m টো n ৰ ঘনমূল হয় তেন্তে n ৰ মান কি হ'ব আমাক সুধিছে। যেনে আমি জানো 2 কি হয় 8ৰ ঘনমূল। 2টো যদি আমাৰ 8ৰ ঘনমূল হয় যেনে মানে 2টো আমাৰ কি m আৰু n টো হ'ল আমাৰ কিমান 8। 2টো যদি আমাৰ 8ৰ ঘনমূল হয় তেতিয়াহ'লে 8 ইকুৱেল আমি কি লিখিব পাৰোঁ 2 কিউব, মানে 8 মানে হ'ল আমাৰ কি n, ইকুৱেল 2 মানে কি আমাৰ m, মানে n ইকুৱেল কি হ'ব আমাৰ m কিউব হৈ যাব, মানে আমাৰ অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত কৈছে 0.00064ৰ প্ৰামাণিক ৰূপটো হ'ল। এতিয়া প্ৰামাণিক ৰূপ মানে যিবিলাক কোনো এটা সংখ্যা যদি দিয়া থাকে তাৰ আমাৰ পইণ্টৰ আগত কি হ'ব লাগে এটা সংখ্যা থাকিব লাগে, যিকোনো স্বাভাৱিক সংখ্যা পইণ্টৰ আগত এটা হ'ব লাগে। যেতিয়া আমি পইণ্টটো এইফালে লৈ যাওঁ তেতিয়া আমাৰ 10ৰ সূচকটো মাইনাছত হ'ব, আৰু যদি আমি এইফালে লৈ আহোঁ তেতিয়া 10ৰ সূচকটো প্লাছত হ'ব। যিহেতু আমাৰ পইণ্টটো ইয়াত আছে গতিকে আমি পইণ্টটো এইফালে লৈ আহিম। এতিয়া কেইঘৰ আনিম 1, 2, 3, 4, 5, 6ৰ এইফালে আহিব লাগিব, কিয়নো পইণ্টৰ আগত এটা সংখ্যা হ'ব লাগে। কেইঘৰ আনিলোঁ 5 ঘৰ এইফালে আনিম বুলি, মানে আমাৰ পইণ্টটো যদি এইফালে লৈ আহোঁ তেতিয়া কি হ'ব 6.4 ইনটু এতিয়া আমি কিমান ঘৰ আনিলোঁ 5 ঘৰ, মানে 10 to the power -5 এইফালে আহিলে আমাৰ মাইনাছত হ'ব, মানে অপশ্যন ডিটো আমাৰ শুদ্ধ হ'ব। নেক্সটত আছে আমাৰ যদি এংগল এ ইকুৱেল এংগল ডি, এংগল বি ইকুৱেল এংগল ই আৰু এ বি ইকুৱেল যদি ডি হয় তেন্তে আমাৰ এ বি চি সৰ্বসম ডি এফটো আমাৰ কি চৰ্ত সাপেক্ষে হ'ব। এতিয়া তুমি যদি ত্ৰিভুজ দুটা চাওঁ, এটা হ'ল আমাৰ কি এ বি চি আৰু আনটো হ'ল আমাৰ কি ডি ই এফ। এতিয়া আমাক কৈছে কি এংগল এটো এংগল ডিৰ সৈতে সমান, এ কোণটো আমাৰ ডিৰ সৈতে সমান, বি কোণটো ইৰ সৈতে সমান, বি কোণটো আমাৰ ইৰ সৈতে সমান, আৰু আমাক কৈছে এ বি ইকুৱেল কি হয় ডি, মানে এ বি বাহুটো ডি বাহুৰ সৈতে সমান। তেতিয়া আমাৰ কি আছে দুটা বাহু আৰু সেই কোণ দুটাৰ লগত জড়িত বাহুটো আছে, দুটা কোণ আৰু সেই কোণ দুটাৰ লগত জড়িত বাহুটো আছে, গতিকে আমাৰ কি হ'ব কোণ বাহু কোণ, মানে আমাৰ এ এছ এ হ'ব। নেক্সটত আছে যদি পি আৰু কিউ সংখ্যা দুটাৰ 1 to 4 ভাৱ এটা উৎপাদক, তলত দিয়া বিকল্পৰ 1 to 4 ভাৱ এটা উৎপাদক হ'ব, মানে এইবিলাকৰ কাৰ উৎপাদক হ'ব আমি চাব লাগে। আমি ধৰি লওঁ আমাৰ 12 আৰু 20, এতিয়া দুইটাৰ এটা সাধাৰণ উৎপাদক কি হয় 4। এতিয়া যদি আমি 12 আৰু 20 যোগ কৰোঁ তেতিয়া কি হ'ব 32, এতিয়া 32ৰো কি হয় এটা উৎপাদক 4, মানে যোগফলটোকো আমাৰ কি হ'ব এইটো এটা উৎপাদক হ'ব। তো যদি আমি বিয়োগ কৰোঁ 20ৰ পৰা যদি 12 বিয়োগ কৰোঁ আমাৰ কিমান হ'ব 8, এতিয়া 8ৰকো কি হয় 4 এটা উৎপাদক, মানে বিয়োগফলৰো কি হ'ব এটা উৎপাদক হ'ব। এতিয়া আমাৰ পূৰণ যদি কৰোঁ আমাৰ 12 পূৰণ 20 হ'লে আমাৰ কিমান হয় 240 হয়। এতিয়া 240কো কি হয় 4ৰে হৰণ গৈ আছে, 4ৰে 24ক 6 বাৰ 60 বাৰ, মানে ইয়াৰো কি হয় এটা উৎপাদক এইটো, কিন্তু আমাৰ হৰণৰ ক্ষেত্ৰত নহয়। এতিয়া 20ক যদি আমি 12ৰে হৰণ কৰোঁ তো আমাৰ কি পইণ্টত ওলাব, তো এইটোক আমাৰ 4ৰে হৰণ নাযায়, মানে আমাৰ অপশ্যন হ'ব কি 1, 2 আৰু 3, অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউ এনেধৰণে প্ৰকাশ কৰিব পাৰে পি ইকুৱেল এ বি স্কুৱেৰ আৰু কিউ ইকুৱেল এ স্কুৱেৰ বি, য'ত এ আৰু বি মৌলিক সংখ্যা, পি আৰু কিউৰ লসাগু হ'ব। এতিয়া পি ইকুৱেল আমাক কৈছে কি এ বি স্কুৱেৰ, কিউ ইকুৱেল দিয়া আছে এ স্কুৱেৰ বি, আমাক কৈছে লসাগু হ'লে আমাৰ কি হয় মিলি থকাৰ পৰা ডাঙৰটো আহে। ইয়াতো এ আছে, ইয়াতো এ স্কুৱেৰ আছে, ইয়াত এটা ইয়াত দুটা আহে, লসাগু গ'লে বেছিটো আহিব, মানে এ স্কুৱেৰ আহি যাব, আৰু ইয়াত বি স্কুৱেৰ আছে, ইয়াত বি আছে, গতিকে বি স্কুৱেৰ আহি যাব, মানে আমাৰ লসাগুটো হ'ব কি এ স্কুৱেৰ বি স্কুৱেৰ, অপশ্যন বিটো শুদ্ধ হ'ব। যদি ইয়াকে আমাৰ গসাগু সুধিলেহেঁতেন তেতিয়াহ'লে গসাগুত আমাৰ সৰুটো আহে, ইয়াত এ এটা আছে, ইয়াত দুটা আছে, গতিকে এটা আহিব, ইয়াত বি দুটা আছে, ইয়াত এটা আছে, মানে এটা আহিব। যদি গসাগু সুধিলেহেঁতেন তেতিয়া আমাৰ হ'লেহেঁতেন এ বি। নেক্সটত কৈছে যদি আমাৰ 3 আৰু 10 সহমৌলিক হয়, আমাক এই দুটা কৈছে কি 3 আৰু 10 সংখ্যা দুটা কি সহমৌলিক।
আমাৰ আকৌ যুক্তিত দিয়া আছে a আৰু b সহমৌলিক হ'ব যদি সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই আমাৰ সহমৌলিক মানে আছিল কি যিবিলাক সংখ্যাৰ সাধাৰণ উৎপাদক অকল 1 থাকে মানে দুইটাকে হৰণযোৱা সংখ্যা যদি অকল 1 থাকে সেইবিলাকক আমি কি বুলি কওঁ সহমৌলিক যদি আমি চাওঁ 3 আৰু 10 দুইটাকে হৰণযোৱা সংখ্যা আমাৰ অকল কি আছে 1 10ক 2 ৰে যায় কিন্তু 2 ৰে 3ক নাযায় ঠিক কি হ'ব লাগে দুইটাকে হৰণ যাব লাগে তো দুইটাকে হৰণ যোৱা সংখ্যা যদি অকল 1 হয় সেইবিলাক হ'ল আমাৰ কি সহমৌলিক মানে আমাৰ এটো শুদ্ধ আছে আৰটো শুদ্ধ আছে কিন্তু আমাৰ আৰটো কি হয় এর শুদ্ধ ব্যাখ্যা মানে অপচন এটো আমাৰ শুদ্ধ হ'ব নেক্সটত কৈছে যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - p হোল ইনটু x + 1 + c ৰ দুটা শূন্য যাতে আমাৰ কি হয় আলফা + 1 * বিটা + 1 = 0 তেন্তে c ৰ মান হ'ব ইয়াত আমাক কি কৈছে ৰাখিটো দিছে আমাক কি x² - p হোল ইনটু x + 1 + c ঠিক আমি ভাঙি লওঁ x² - p ৰে দুটাক পূৰণ হৈ আছে p * x হলে আমাৰ px হ'ব মাইনাসে প্লাসে মাইনাস হ'ব p * 1 হলে p হল প্লাস c এতিয়া আমি জানো শূন্য দুটাৰ যোগফলটো উলিয়াও তাকে আলফা প্লাস বিটা এতিয়া আমাৰ শূন্য দুটাৰ যোগফলটো কি আছিল -b/a এতিয়া আমাৰ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপটো কি আছিল x² + bx + c দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপটো আছিল আমাৰ য'ত আমাৰ a is not equal 0 এটো আছিল আমাৰ দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপ মানে x² ৰ আগত থকাটো a x ৰ আগত থকা b আৰু ধ্ৰুবকটো c ইয়াত যদি আমি চাওঁ b মানে x ৰ আগত থকা -2 মাইনাস হ'ল তে x ৰ আগত কি আছে p তো তোমাৰ কি আছে -p ডিভাইডেড বাই a মানে কি x² ৰ আগত x² ৰ আগত কি আছে 1 তোমাৰ মাইনাসে মাইনাসে প্লাস হৈ যাব p একেৰে p হৰণ কৰিলে p মানে আলফা প্লাস বিটা মানে p হ'ব তো ঠিক একেদৰে আমি আলফা বিটাটো উলিয়াও মানে শূন্য দুটাৰ পূৰণফলটো আছিল আমাৰ কি c/a এতিয়া c মানে আমাৰ কিমান ইয়াত ধ্ৰুবক পদটো এটো কি আছে -p + c ডিভাইডেড বাই a মানে 1 তো একেৰে হৰণ কৰিলে কি হ'ব -p + c এতিয়া আমাক ৰাখিটো দি আছে মান আকৌ কৈছে কি আলফা + 1 হোল ইনটু বিটা + 1 ইকুৱেল কি হয় 0 এই দুটাৰ পূৰণফলটো 0 কৈছে এতিয়া আমি কি কৰোঁ এটোৰ ইয়াক পূৰণ কৰি দিওঁ আলফা আৰু বিটা হলে আমাৰ আলফা বিটা প্লাস আকৌ আলফা আৰু 1 হ'ব আলফা আমি বিতৰণ বিধি প্ৰয়োগ কৰি আছো আকৌ একেৰে ইয়াক কৰিম বিটা প্লাস 1 গুণ 1 ইকুৱেল 0 এতিয়া আমি মানবিলাক বহাই দিওঁ আলফা বিটা মানে আমাৰ কি আছিল আলফা বিটা মানে -p + c প্লাস আলফা প্লাস বিটা মানে আমাৰ কি আছিল p + 1 ইকুৱেল 0 এটো p প্লাসত এটো মাইনাসত কেনসেল গ'ল মানে আমাৰ থাকিল কি c + 1 ইকুৱেল 0 ইয়াৰ পৰা c ইকুৱেল হল +1 এফালে আহিলে -1 মানে c ৰ ভ্যালুটো আমাৰ কিমান হ'ব -1 হৈ যাব মানে আমাৰ অপচন c টো শুদ্ধ হ'ব নেক্সটত গৈছে p ৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ জোৰটোৰ অদ্বিতীয় সমাধান থাকিব এতিয়াৰ অদ্বিতীয় সমাধান থাকিব কৈছে অদ্বিতীয় সমাধান কেতিয়া থাকে যেতিয়া আমাৰ a1/a2 is not equal b1/b2 হয় তে a1 মানে হল আমাৰ x ৰ সহ কিমান আছে 4 a2 মানে আমাৰ কি 2 তেনেকে b1 মানে আমাৰ কি আছে p আৰু b2 মানে আমাৰ কিমান আছে 2 মানে p/2 তে তলৰ 2 2 কেনসেল যাব মানে থাকিল 4 is not equal p মানে p is not equal 4 মানে অপচন b2 আমাৰ শুদ্ধ হ'ব নেক্সটত কৈছে x, 4 বিন্দুটোৱে 3x + y = 19 সমীকৰণটো সিদ্ধ কৰিলে x ৰ মান হ'ব তে আমাক এই সমীকৰণটোৱে এই বিন্দুটোৱে কি কৰে এই সমীকৰণটো সিদ্ধ কৰি আছে তে আমি কি কৰিম এই মানবিলাক ইয়াত বহাই দিম তে আমাৰ 3x + y = কি আছিল 19 তে 3x x ৰ ভ্যালুটো x আছে y ৰ ভ্যালুটো কিমান 4 তে প্লাস y ঠাইত 4 আহিল ইকুৱেল 19 তে 3x ইকুৱেল হল আমাৰ 19 + 4 এফালে আহিল -4 তে 3x ইকুৱেল 19 ৰ পৰা 4 গলে 15 তে x ইকুৱেল 3 টো এফালে আহি হৰণ হৈ গল 3 ৰে 15 কাটিলে 5 বাৰ মানে x ৰ ভ্যালুটো আমি পালো কিমান 5 তে নেক্সটত আছে আমাৰ m ৰ মান নিৰ্ণয় কৰা যাতে -3 হোল টু দি পাৱাৰ m + 1 ইনটু -3 হোল টু দি পাৱাৰ 5 ইকুৱেল মাইনাস কি হয় 3 টু দি পাৱাৰ 7 হয় এতিয়া আমাৰ ৰাখিটো দিয়া আছে কি ৰাখিটো দিছে কি -3 হোল টু দি পাৱাৰ m + 1 ইনটু -3 হোল টু দি পাৱাৰ 5 ইকুৱেল -3 হোল টু দি পাৱাৰ 7 তো এইটো আমাৰ কি হৈ আছে অভেদত গৈ আছে তো এইটো আমাৰ কি হৈ আছে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n এইটো মানে কি আছিল a টু দি পাৱাৰ m + n মানে পাৱাৰ বিলাক আমাৰ প্লাস হৈ যায় তো যদি আমি সেই বিধিটো ইয়াত প্ৰয়োগ কৰোঁ
তো এইটো আমাৰ ইয়াতো -3 আছে এটা -3 আহি যাব তো পাৱাৰবিলাক কি হ'ব প্লাছ হ'ব তো m + 1 + 5 ইকুৱেল এফালে আছে -3 হোল টু দি পাৱাৰ 7 তো এইটো হ'ল আমাৰ -3 হোল টু দি পাৱাৰ m প্লাছ তো 1 + 5 হ'লে 6 হৈ গ'ল ইকুৱেল -3 হোল টু দি পাৱাৰ 7 তো এফালে আমাৰ ভূমিটো -3 আছে এফালে -3 আছে -3 কেনচেল যাব তো তেনেহ'লে আমাৰ ইয়াত থাকিল কি m + 6 ইকুৱেল এফালে আছে ওপৰত কিমান 7 তো ইয়াৰ পৰা m ইকুৱেল হ'ব আমাৰ 7 + 6 এফালে আহিব -6 থেকে আমাৰ m ইকুৱেল হ'ব 7 পৰা 6 গ'লে 1 মানে আমাৰ নিৰ্ণয় m ৰ মানটো হ'ল নিৰ্ণয় m ৰ মান আমি কিমান পালো 1 নেক্সটত আছে z - 7 + 7xy - xyz উৎপাদক বিশ্লেষণ কৰা এতিয়া আমি কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে তেবা ৰাখিটো আমাৰ কি আছে 2 নম্বৰটো আছে আমাৰ z - 7 + 7xy - xyz ইয়াৰ আমি উৎপাদক বিশ্লেষণ কৰিব লাগে আমি কি কৰোঁ ইয়াত সিধা সিধিকে যদি কমন লওঁ পিছফালৰটো উল্টা হ'ব গতিকে আমি কি কৰোঁ ইয়াক সজাই লওঁ প্ৰথমে এইটো আমাৰ z - 7 এই xyz টো আমি আগত লিখো -xyz লগত আছে কি +7xy ইকুৱেল আমাৰ হ'ব এতিয়া এই দুটাৰ পৰা যদি কমন আনো মিলি থকা একো নাই 1 আহিব এতিয়া থাকিল আমাৰ কি z - 7 তে পিছফালে ইয়াত মাইনাস আছে মাইনাস এতিয়া দুইটাত মিলি আছে আমাৰ কি xy তে xy আহিলে ইয়াত থাকিল কি z এইটো আমাৰ মাইনাসে প্লাসে মাইনাস হ'ব ইয়াৰ পৰা xy আহি গ'ল থাকিল কি 7 তে আমাৰ এটা হ'ল কি z - 7 আনটো হ'ল আমাৰ কি 1 - xy মানে আৰু উৎপাদক বিশ্লেষণ কৰিলে এইটো হ'ব নেক্সটত আছে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে আমাৰ সৈনিকবোৰক কি কৰিব পাৰে 15 জন 20 জন বা 25 জন কৰি থিয় কৰাব পাৰে এতিয়া আমাক ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে সুধিছে যেতিয়া আমাৰ অতি কমেও কয় তেতিয়া আমি কি কৰি দিব লাগে সংখ্যা কেইটাৰ লসাগু লৈ ল'ব লাগে আমি কি হ'ব ৰেজিমেণ্ট সংখ্যা কেইটা কি আছে 15 তো 15 টক যদি আমি ভাঙো 3 * 5 তাৰ পিছত আছে আমাৰ 20 20 টো আমাৰ কি হ'ব 2 পূৰণ 2 পূৰণ 5 আৰু 25 25 টো আমাৰ কি হ'ব 5 পূৰণ 5 এটাকে আমি লসাগুটো লওঁ তে আমি লসাগু ললে আমাৰ প্ৰথম যিবিলাক মিলি আছে মিলি থকাৰ পৰা ডাঙৰটো আহিব আৰু নিমিলাবিলাক আহি যায় এতিয়া প্ৰথমে আমি চাওঁ মিলি আছে কি তিনটাতে 5 এতিয়া 5 ইয়াত আছে দুটা ইয়াত আছে এটা ইয়াত আছে এটা গতিকে 5 আহিব দুটা বেছি আহে কিন্তু এতিয়া 2 আমাৰ ইয়াত কেইটা আছে দুটা এবিলাকত মিলা নাই এবিলাকো আহি যাব কিন্তু আৰু থাকিল আমাৰ কি 3 তে গোটেইখিনি যদি আমি পূৰণ কৰোঁ 5 5 গুণ 25 25 দুগুণ 50 50 দুগুণ 100 100 আৰু 3 কৰিলে 300 মানে আমাৰ এতেকে ৰেজিমেণ্টটোত অতি কমেও কি হ'ব 300 জন সৈনিক থাকিব নেমি কি লসাগু ওলাই দিলে হ'ল যি তিনটা সংখ্যা দিয়া আছে সিহঁতৰ লসাগু ওলাই দিলে হ'ল তো নেক্সটত আছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 672 আৰু 120 ৰ গসাউ আৰু লসাগু উলিওৱা একেদৰে আমি আগৰটো যেনেকৈ কৰিছে মৌলিক উৎপাদকন পদ্ধতিৰে তো প্ৰথম সংখ্যাটো আমাৰ কি আছে 6 এতিয়া 6 ক যদি আমি ভাঙো কি হ'ব 2 * 3 দ্বিতীয়টো আমাৰ কি আছে 72 তো 72 ক যদি আমি ভাঙো আমি এনেকৈ ওলালে হ'ল 72 ক প্ৰথমে 2 ৰে যাব কিমান 36 আকৌ 2 ৰে যাব কেইবাৰ 18 বাৰ আকৌ 2 ৰে যাব কেইবাৰ 9 বাৰ আকৌ 3 ৰে যাব 3 বাৰ মানে ইয়াক যদি আমি উৎপাদক উলিয়াও 2 কেইটা হ'ল 3টা মানে 2 কিউব ইনটু 3 কেইটা হ'ল 2টা মানে 3 স্কয়াৰ আনটো আছে আমাৰ কিমান 120 তে 120 ৰ আমি উৎপাদক উলিয়াই লওঁ 2 ৰে গৈ আছে 60 বাৰ আকৌ 2 ৰে গৈ আছে 30 বাৰ আকৌ 2 ৰে গৈ আছে 15 বাৰ আকৌ 3 ৰে গৈ আছে 5 বাৰ মানে আমাৰ 2 কেইটা হ'ল 3টা মানে 2 কিউব ইনটু 3 কেইটা এটা ইনটু 5 তে আমি গসাউটো উলিয়াওঁ
তো গসাগু হ'লে আমাৰ যিবিলাক মিলি আছে মিলি থকাৰ পৰা সৰুটো আহিব তো 2 ইয়াত এটা আছে ইয়াত আছে 3টা ইয়াত আছে 3টা গতিকে আমাৰ যিটোত কম আছে সেইটো আহিব মানে এটা আহি যাব পূৰণ আৰু মিলি আছে কি আমাৰ 3টাতে মিলি থাকিব লাগিব 3 ইয়াত আছে এটা ইয়াত আছে 2টা ইয়াত আছে এটা গতিকে আমাৰ মিলি আছে এটা সৰুটো আহিব মানে আমাৰ 2 3 গুণ 6 গসাগুটো হ'ল আমাৰ 6 ঠিক একেদৰে আমি লসাগুটো উলিয়াওঁ তো লসাগু হ'লে আমাৰ মিলি থকাৰ পৰা ডাঙৰটো আহিব 2 এটা ইয়াত 3টা মানে 3টা আহি যাব 3 ইয়াত এটা ইয়াত 2টা ইয়াত এটা মানে 2টা আহি যাব বেছিটো ইনটু থাকি গ'ল কি 5 থাকি যোৱা আহি যায় লসাগুত তো 2 কিউব মানে হ'ব আমাৰ 8 3 স্কয়ার মানে হ'ল 9 ইনটু 5 তো এই তিনটা যদি আমি পূৰণ কৰোঁ 5 8 গুণ আমাৰ 40 হ'ব 40 আৰু 9 কৰিলে 360 নিয়াৰ আমাৰ লসাগুটো কিমান হ'ব 360 তো নেক্সটত আছে আমাৰ দেখুৱা যে 6 প্লাস √2 এটা অপৰিমেয় সংখ্যা আমি দেখুৱাব লাগে কি 6 প্লাস √2 এটা অপৰিমেয় সংখ্যা বুলি তো যদি আমাক অপৰিমেয় দেখুৱাবলৈ কয় তেতিয়া আমি তাৰ উল্টাটো ধৰি ল'ব লাগে মানে তাক পৰিমেয় বুলি ধৰি ল'ম তে ধৰো কি 6 প্লাস √2 এটা পৰিমেয় সংখ্যা তোক আমি পৰিমেয় সংখ্যা বুলি ধৰি লওঁ তে আমি যদি পৰিমেয় সংখ্যা হয় ইয়াতক আমি জানো p/q আৰ্হিত লিখিব পাৰো তে p/q ধৰিলে হ'ল a আৰু b ধৰিলে হ'ল therefore a আৰু b পৰস্পৰ মৌলিক অখণ্ড সংখ্যা a আৰু b পৰস্পৰ মৌলিক অখণ্ড সংখ্যা আৰু b is not equal 0 মানে b টো আমাৰ 0 হ'ব নোৱাৰে যাতে আমাৰ কি হ'ব 6 প্লাস √2 ইকুৱেল a/b যেহেতু পৰিমেয় হৈছে এক আমি a/b আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ বা p/q আৰ্হিত এতিয়া আমি কি কৰিম এফালৰ পৰা যেটো পৰিমেয় আছে পৰিমেয়টো এফালে লৈ যাম এতিয়া আমাৰ 6 টো পৰিমেয় এতিয়া 6 টো এফালে যাব ইয়াত থাকিব কি আমাৰ √2 এফালে থাকিলে আমাৰ কি a/b - 6 যেহেতু ইয়াৰ পৰা আৰু নিবলগীয়া একো নাই মানে ইমানখিনি থলে হ'ল নহলে লসাগু ললে হ'ব ইয়াৰ এতিয়া লিখি দিলে হ'ল যেহেতু a আৰু b যেহেতু আমাৰ কি হয় a আৰু b পৰস্পৰ কি হয় মৌলিক a আৰু b পৰস্পৰ মৌলিক অখণ্ড সংখ্যা আমাৰ a আৰু b কি হয় মৌলিক অখণ্ড সংখ্যা যদি আমাৰ a আৰু b অখণ্ড সংখ্যা হয় তেনেহলে কি হ'ব a/b - 6 এই পিছফালে থকাটো এটা পৰিমেয় সংখ্যা a আৰু b যদি আমাৰ অখণ্ড সংখ্যা হয় তেতিয়াহলে এটো পৰিমেয় সংখ্যা হ'ব সেয়েহে যদি আমাৰ এটো পৰিমেয় হয় ইয়াৰ ইকুৱেল এটো আছে মানে এটো আমাৰ কি হ'ব পৰিমেয় হ'ব সেয়েহে √2 পৰিমেয় কিন্তু আমি জানো √2 কি হয় এটা অপৰিমেয় সংখ্যা হয় কিন্তু আমি জানো √2 এটা অপৰিমেয় সংখ্যা है √2 এটা আমাৰ অপৰিমেয় সংখ্যা है গতিকে আমি যেটো ধৰিছিলো হেতু আমাৰ কি হ'ল ভুল হ'ল গতিকে আমি ধৰি লোৱা ধাৰণাটো ভুল যেটো আমি ধৰিছিলো হেতু আমাৰ কি হ'ল ভুল হ'ল আমি যেটো ধাৰণা ধৰিছিলো হেতু ভুল হ'ল মানে অৰ্থাৎ আমি কি ধৰিছিলো এটো এটা পৰিমেয় সংখ্যা বুলি ধৰিছিলো মানে হেতু আমাৰ ভুল হ'ল মানে 6 প্লাস √2 এটা অপৰিমেয় সংখ্যা है তেনেকে কৰি দিলে হ'ল তে নেক্সটত আছে আমাৰ কি x² - 2x - 8 দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা তে দ্বিঘাত বহুপদৰ শূন্যবিলাক আমি উলিয়াব লাগে তে ৰাখিটো আমাৰ কি আছে
এইটো আমাৰ 5 নম্বৰ 6 নম্বৰটোতে আমাৰ কি আছে x স্কোয়াৰ মাইনাছ 2x মাইনাছ 8 ইয়াৰ শূন্য উলিয়াব লাগে মানে ইকুৱেল 0 লিখি কৰিলে হ'ল তো ইমপ্লাইজ তো x স্কোয়াৰ মাইনাছ x আমি ইয়াক মধ্যপদ বিভাজন কৰি ল'ম মাইনাছ 8 ইকুৱেল 0 ইয়াত আমাৰ পূৰণ কৰোঁতে কি হ'ব লাগে লাষ্টত থকা আৰু ফাৰ্ষ্টত থকাটো হয় ইয়াত 8 আছে ইয়াৰ আগত আছে 1 তো 8 গুণ 8 পূৰণ কৰোঁতে হ'ব লাগিব 8 যেহেতু লাষ্টত বিয়োগ আছে মানে আমি বিয়োগ কৰিম বিয়োগ কৰোঁতে মাজত থকাৰ সমান মাজত কিমান আছে 2 মানে আমাক এনেকুৱা সংখ্যা লাগে পূৰণ কৰোঁতে 8 বিয়োগ কৰোঁতে 2 মানে তেনেকুৱা সংখ্যা হ'ল আমাৰ কি 4 মাইনাছ 2 4 দুগুণ 8 হ'ব 4 পৰা 2 গ'লে 2 তো আমি x স্কোয়াৰ মাইনাছ x ইনটু 4 হ'ব 4x তো আমাৰ মাইনাছে প্লাছ হ'ব x ইনটু 2 হ'ব 2x মাইনাছ 8 ইকুৱেল 0 আমি দুইটাৰ পৰা কমন লওঁ দুইটাৰ পৰা কি আহিছে x ইয়াত থাকিল আমাৰ দুটা আছিল এটা আনিলোঁ এটা থাকিল মাইনাছ ইয়াৰ পৰা x আহিলে থাকি গ'ল কি 4 প্লাছ আছে প্লাছ ইয়াত 2 আছে ইয়াত 8 দুইটাকে কি ৰে যায় 2 ৰে ইয়াত থাকিল আমাৰ কি x তো প্লাছে মাইনাছ 8ৰ পৰা 2 আনিলোঁ 2 ৰে 8 কেইবাৰ 4 বাৰ মানে আমাৰ এটা হ'ল কি x মাইনাছ 4 আৰু আনটো হ'ল আমাৰ কি x প্লাছ 2 ইকুৱেল 0 এতিয়া আমি এটা 0 লিখি দিলে হ'ল তারপর x মাইনাস 4 ইকুয়াল 0 বা x প্লাস 2 ইকুয়াল 0 তারপর আমার x ইকুয়াল মাইনাস 4 এফালে যাব প্লাস 4 তারপর আমার x ইকুয়াল প্লাস 2 এফালে যাব মাইনাস 2 এনে থেকে নির্ণয় বহুপদটোৰ শূন্য দুটা আমি পাই গ'লো কি 4 আৰু মাইনাস 2 নেক্সটত আছে আমাক যদি আলফা আৰু বিটা বহুপদ x স্কয়াৰ প্লাস bx প্লাস c ৰ শূন্য হয় তেন্তে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰৰ মান কিমান কৈছে তেমা কৈছে কি x স্কয়াৰ প্লাস bx প্লাস c এই বহুপদটোৰ শূন্য দুটা তেমা কৈছে কি দিয়া আছে আমাক কি x স্কয়াৰ প্লাস bx প্লাস c বহুপদটোৰ শূন্য দুটা এই বহুপদটোৰ আমাক শূন্য দুটা কৈ দিছে কি আলফা আৰু বিটা তেনেহ'লে আমাৰ কি হ'ব শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা আলফা প্লাস বিটা মানে আমাৰ কি আছিল মাইনাস b বাই a আৰু আমাৰ আলফা বিটা মানে শূন্য দুটাৰ পূৰণফলটো কি আছিল আমাৰ c বাই a এতিয়া আমাক খুদিছে মান কি আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ এইটো আমাৰ হৈ আছে a স্কয়াৰ প্লাস b স্কয়াৰ এতিয়া আমি কি লিখিব পাৰো a স্কয়াৰ প্লাস b স্কয়াৰ মানে a প্লাস b হোল স্কয়াৰ মাইনাস টুৱাইস a b মানে আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 2 আলফা বিটা ইয়াক ভাঙিলে আমাৰ আলফা প্লাস বিটা হোল স্কয়াৰ ইয়াক ভাঙিলে কি হ'ব আলফা স্কয়াৰ প্লাস 2 আলফা বিটা প্লাস বিটা স্কয়াৰ মানে a স্কয়াৰ প্লাস টুৱাইস b প্লাস b স্কয়াৰ আৰু লগত আমি কি কৰি দিছো মাইনাস 2 আলফা বিটা এইটো কেনসেল যাব আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ৰাখি যাব এতিয়া মানবিলাক বহাই দিলে হ'ল আলফা প্লাস বিটা মানে আমাৰ কিমান দিয়া আছে মাইনাস b বাই a হোল স্কয়াৰ আছে হোল স্কয়াৰ মাইনাস 2 ইনটু আলফা বিটা মানে c বাই a তে এক যদি স্কয়াৰ করো মাইনাসক স্কয়াৰ কৰিলে প্লাস হৈ যাব b ক স্কয়াৰ কৰিলে b স্কয়াৰ তলত আছে a ক স্কয়াৰ কৰিলে a স্কয়াৰ মাইনাস এটো আমাৰ 2 আৰু c হ'ব 2c ডিভাইডেড বাই আমাৰ a তে যদি আমি লসাগু লওঁ ইয়াত a স্কয়াৰ আছে ইয়াত a আছে তে দুইটাৰ লসাগুটো যদি আমি লওঁ কি হ'ব a স্কয়াৰ তে a স্কয়াৰক একবাৰ যাব থাকিলে আমাৰ কি b স্কয়াৰ তো মাইনাস a দি যদি আমি a স্কয়াৰ হৰণ কৰো কেইবাৰ যাব a বাৰ তে a ইনটু 2c হলে 2ac মানে আমাৰ আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰৰ মানটো এখিনি হ'ব তো এখিনি আছিল আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু বাকি থকাখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম তো আশা কৰোঁ সকলোৱে সমস্যাবিলাক ধুনীয়াকৈ বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ